সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ উইথ ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি ৪,৫০০ পদৰ কাৰণে নিযুক্তিৰ বাবে এডভাৰটাইজমেণ্ট অসম চৰকাৰে প্ৰকাশ কৰিছিলে ২০২৫ চনৰ জানুৱাৰী মাহতে। তো সেই এডভাৰটাইজমেণ্টৰ এগেইনষ্টত তেওঁলোকে বৰ্তমান ডেফিনেটলি আপোনালোকে গম পায় যে ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ কৰি আছে। ইতিমধ্যে PWD কেটেগৰী আৰু স্পৰ্টছ কেটেগৰী বহু সংখ্যক কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া যিসকল জেনেৰেল কেটেগৰীত পৰে, তো তেওঁলোকৰ ক্ষেত্ৰতো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট এতিয়ালৈকে ঘোষণা কৰা নাই, কিন্তু তেওঁলোকে পৰ্টেলটো খুলি দিছিলে। তাতে তেওঁলোকে যিখিনি ডকুমেণ্ট আপলোড কৰিবলৈ কৈছিলে সেইখিনি দিছিলে আৰু বহুতে ভাবি আছিলে যে ১ তাৰিখৰ পৰা হয়তো দিব, কিন্তু আজি প্ৰায় ৯ তাৰিখ হ'লগৈ। গতিকে কোনো ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পোৱা নাই। কিন্তু আজি ৯ তাৰিখে তেওঁলোকে এখন বিশেষ এখন লিষ্ট পাব্লিছ কৰিছে, যিখনে নেকি আমাক এইটো কথা উনুকিয়াই দিব বিচাৰে যে ডেফিনেটলি তেওঁলোকে কোৱাৰ দৰেই হয়তো ফেব্ৰুৱাৰী মাৰ্চ মাহতে আপোনালোকৰ নিযুক্তিটো হ'ব, কাৰণ তেওঁলোকে কামবিলাক দ্ৰুতগতিত কৰি আছে। ঠিক আছে, তো ইয়াতে কি কৈছে আমি স্পষ্টকৈ এবাৰ চাই লওঁ। ঠিক আছে, ইয়াতে আপোনালোকে মন কৰিব কি কৈছে। ৯ তাৰিখে এখন পাব্লিছ হৈছে। ইট ইজ ইনফৰমেশ্যন অফ all concerned candidates for the post of teachers LP and UP schools under the Directorate of Elementary Education, Assam, against advertisements 8/1/2025, 8 January 2025, who have applied under the category of the PWD that the state level medical board constituted under the Guwahati Medical College and Hospital, Guwahati 32, will examine the medical condition of the applicants as follow. তাৰমানে আমি ইয়াৰ পৰা এইটো বুজি পালোঁ যে এই যিখন তেওঁলোকে নটিচ পাব্লিছ কৰিছে, এইখন কেৱল PWD কেণ্ডিডেটসকলৰ কাৰণেহে। যিসকল PWD কেণ্ডিডেটে ৪,৫০০ পদৰ LP আৰু UP পদৰ কাৰণে আবেদন কৰিছিলে, তো তেওঁলোকৰ কাৰণেহে এইখন নটিচ তেওঁলোকে পাব্লিছ কৰিছে। ইয়াৰ অৰ্থ এয়াই, আজি ৯ তাৰিখ, খুব সম্ভৱ ১০, ১১, ১২ এইকেইদিনৰ ভিতৰতে আপোনালোকলৈ জেনেৰেল যিসকল কেটেগৰী আছে, মানে যিসকল স্পৰ্টছ কেটেগৰীটো নপৰে বা PWD কেটেগৰীটো নপৰে, তো তেনেকুৱা ধৰণৰ যিসকল কেটেগৰী আছে, তো তেওঁলোকৰ হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এখন লিষ্ট পাব্লিছ কৰিব পাৰে, কাৰণ তেওঁলোকৰ ইতিমধ্যে ডকুমেণ্ট আপলোড কৰিছিলে, তো সেইটো ২৩ তাৰিখে শেষ হৈ গৈছে। গতিকে খুব সম্ভাৱনা আছে যে ১০, ১১, ১২, ১৩ এইকেইটা দিনৰ ভিতৰতে আপোনালোকে আৰু এখন নটিচ পাব। তো ইয়াতে আপোনালোকৰ ডেট দিছে। যিসকল PWD কেটেগৰী, সেই PWD কেটেগৰী যিসকল কেণ্ডিডেট আছে, তো তেওঁলোকে বৰ্তমান কি কৰিব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছতে তেওঁলোকে বৰ্তমান মেডিকেল কৰিব লাগিব। তেওঁলোকে কিমান পাৰ্চেণ্ট তেওঁলোকে ফিজিকেলি হেণ্ডিকেপ হয়, এইখিনি তেওঁলোকে প্ৰমাণ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকৰ ডেট দিছে ১৬ তাৰিখৰ পৰা ১৮ তাৰিখৰ ভিতৰত আপোনালোকে যাব লাগিব। ১৬, ১৭, ১৮ তিনিদিনকৈ হ'ব। নামৰ এগেইনষ্টত দি দিয়া আছে কাৰ কোনদিনাখন পৰিছে, আৰু আপোনালোকে 10টা বজাত উপস্থিত হ'ব লাগিব। ভেন্যুটো হৈছে এইটো ইয়াতে খুব সুন্দৰভাৱে দিয়াই আছে। গতিকে সেই ভেন্যুটোত নিৰ্দিষ্ট ডেট অনুসৰি আপোনালোকে যাব। ইয়াতে খুব ধুনীয়াকৈ লিখা আছে CL নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নেম অফ কেণ্ডিডেট, ফাদাৰ নেম আৰু ডেট অফ মেডিকেল বৰ্ড। এতিয়া আপোনালোকৰ ইয়াতে ডেটসমূহ দিয়া আছে স্পষ্টকৈ। গতিকে সেই ডেটখিনি চাই পানি আপোনালোকে নিজৰ নামৰ এগেইনষ্টত গৈ পানি সেই এড্ৰেছটোত উপস্থিত হ'ব আৰু খুব সুন্দৰভাৱে মেডিকেল বৰ্ডত আপোনালোকে গোটেই কামখিনি কৰি আহিব, কাৰণ এইটো বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, নেক্সট আপোনালোকৰ নোটত এটা লিখিছে অপশ্যন 1ত, পইণ্ট 1ত কি দিছে আপোনালোকে মন কৰক। অল কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং
all disease and treatment related documents in original and one photocopy set. তো সকলোৱে ইয়াতে লৈ যাব লাগিব আপোনালোকৰ যিবিলাক ডিজিজ বা ট্ৰিটমেণ্ট ৰিলেটেড যিবিলাক ডকুমেণ্ট আছিলে সেইবিলাকৰ অৰিজিনেল লৈ যাব লাগিব আৰু ফটোকপি লৈ যাব লাগিব তাৰমানে জেৰক্স কপি এটাও লৈ যাব লাগিব নেক্সট 2 নম্বৰ অপশ্যনটো কি আছে updated investigations reports not more than 3 months old from reported laboratory should be attached in original and one photocopy set. তো এইখিনি নিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড নিব লাগিব ইন অৰিজিনেল আৰু ফটোকপি মানে অৰিজিনেলটো নিব লাগিব জেৰক্স কপি নিব লাগিব all candidates are also directed to collect hospital registration card from OPD counter number 3 or 4 and report to medical board at 9:30 AM positively. গতিকে কথাবিলাক আপোনালোকে গুৰুত্ব দিব আৰু খুব সুন্দৰভাৱে PWD কেণ্ডিডেটসকলে এই কামখিনি কৰি লওক 16 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত আৰু মই যিটো কৈছোঁ 10, 11, 12 এইকেইটা দিনৰ ভিতৰতে এখন লিষ্ট পাব্লিছ কৰিব লাগে তেওঁলোকে আৰু যদিও নকৰে 18 তাৰিখৰ পাছততো আপোনালোকে আহিয়ে যাব আৰু খালি আপোনালোকৰ যিহেতু অলপ সময়ৰ প্ৰয়োজন হ'ব গতিকে ফেব্ৰুৱাৰীতেই যে আপোনালোকৰ এপইণ্টমেণ্টটো হ'ব তাৰ অকণমান সময়খিনি শ্বৰ্ট নিচিনা হৈ গৈছেগৈ গতিকে ধৰি লওক যে ইলেকশ্যনৰ আগত আপোনালোকৰ এপইণ্টমেণ্টটো হ'ব যিহেতু তেওঁলোকে স্পষ্টকৈ কৈছিলে ঠিক আছে গতিকে মই ভাবিছোঁ ভিডিঅ'টো ইমানে আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো অকণমান হেল্পফুল হৈছে বুলি ভাবিছোঁ যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব তো থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'